নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অনিৰ্দিষ্ট কাললৈ ৰাজ্যত বন্ধ হ'ব বাছ আৰু ট্ৰাকৰ চলাচল মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ওপৰত এবাৰ গৰজি উঠিল মটৰ শ্ৰমিক সন্থা আগন্তুক 24 ঘণ্টাৰ ভিতৰত চালকৰ ওপৰত কৰা মন্তব্য উঠাই লোৱাৰ দাবী মন্ত্ৰী পৰিমল শুক্লবৈদ্যক অনিৰ্দিষ্ট কাললৈ ৰাজ্যত বাছ আৰু ট্ৰাকৰ চলাচল বন্ধ কৰাৰ হুংকাৰ চালকসকলৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক মুকলি প্ৰত্যাহ্বান চালকসকলৰ 24 ঘণ্টাৰ ভিতৰত পৰিমল শুক্লবৈদ্যক ক্ষমা খোজাৰ দাবী বিধায়ক ভাস্কৰ শৰ্মাৰ বাহনে খুন্দিওৱা চালকজনৰ জীৱন ঘূৰাই দিয়াৰ দাবী তিনিচুকীয়াত বিধায়কগৰাকীৰ বাহনৰ খুন্দাত মৃত্যু হৈছিল এজন বাছ চালকৰ আৰু পৰিমল শুক্লবৈদ্যৰ মন্তব্যৰ বিৰুদ্ধে এইবাৰ সংবাদমেল পাতিছে মটৰ শ্ৰমিক সন্থাই হিট এণ্ড ৰান আইন কাৰ্যকৰী কৰিলে চিৰদিনৰ বাবে বাছ ট্ৰাক বন্ধ কৰাৰ হুংকাৰ চালকসকলৰ আৰু সুৰাপানৰ ফলতে ৰাজ্যত অধিক দুৰ্ঘটনা সংঘটিত হয় আবকাৰী বিভাগৰ দায়িত্বত থকা পৰিমল শুক্লবৈদ্যই কিয় মদৰ দোকান বন্ধ নকৰে এই প্ৰশ্ন কৰে মটৰ শ্ৰমিক সন্থাই এই আইন বাতিল নহলে পুনৰ ভয়াবহ প্ৰতিবাদ হ'ব বিহুৰ পিছত বাহন চলাচল বন্ধ কৰি ৰাজপথত নামিব চালকসকল উল্লেখযোগ্য যে কালিৰ দিনটোত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই চালকসকলক ধমক দি কৈছিল যে দেশত বলবৎ হ'বই হিট এণ্ড ৰান আইন আৰু তাৰ পিছতেই মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে গৰজি উঠিছে চালক সন্থা পৰৱৰ্তী খবৰ মূৰত দুপাট্টা নোলোৱা মুছলমান ছোৱালীক বিয়া পাতিব নালাগে মুছলমান ছোৱালীয়ে লিপষ্টিক লগোৱাৰ প্ৰয়োজন নাই মুছলমান ছোৱালীক পুনৰ অপমান সাংসদ বদৰুদ্দিন আজমলৰ মুছলমান ছোৱালীক অপমান সাংসদ বদৰুদ্দিন আজমলৰ পুনৰ এবাৰ মুছলমান ছোৱালীক লৈ বিতৰ্কিত মন্তব্য কৰিলে এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মূৰত দুপাট্টা নোলোৱা মুছলমান ছোৱালীক বিয়া পাতিব নালাগে মুছলমান ছোৱালীয়ে হিজাব পৰিধান কৰিবই লাগে মুছলমান ছোৱালীয়ে লিপষ্টিক লগোৱাৰ কোনো প্ৰয়োজন নাই চিনেমাৰ হিৰোইনৰ দৰে মেকআপ কৰিব নালাগে মুছলমান ছোৱালীয়ে বৰখা নিপিন্ধিলেও হিজাব পিন্ধিব লাগে মুছলমান ছোৱালীক লৈ এই মন্তব্য এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ পৰৱৰ্তী খবৰ এইবাৰ কেমেৰাৰ সন্মুখত লাইভত ইভিএম হেক কৰি দেখুৱালে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই ইভিএম হেকৰ লাইভ প্ৰমাণ দিলে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই কেমেৰাৰ সন্মুখত লাইভ দেখুৱালে ইভিএম হেকিং প্ৰক্ৰিয়া ইভিএম জালিয়াতিৰ তথ্য ফাদিল কৰি দেখুৱালে অধিবক্তাই ইভিএম হেকৰ প্ৰমাণ দিলে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই নিৰ্বাচনী আয়োগক প্ৰত্যাহ্বান জনাই তথ্য ফাদিল কৰিলে অধিবক্তাই আৰু প্ৰতিটো ইভিএম হেক কৰি দেখুৱাৰ হুংকাৰ দিছিল সুপ্ৰিম কোৰ্টৰ অধিবক্তাই আৰু তাৰ পিছতে সোমবাৰৰ দিনটোত কেমেৰাৰ সন্মুখত ইভিএম হেক কৰি দেখুৱালে সুপ্ৰিম কোৰ্টৰ অধিবক্তাই বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা এইবাৰ কাছাৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰক্ষীৰ বাহনৰ খুন্দাত মৃত্যু হৈছে দুজন যুৱকৰ শিক্ষকৰ জানাজা সম্পন্ন কৰি ঘৰলৈ উভতাৰ পথতে মহতিয়ালে আৰক্ষীৰ বাহনে আৰু এই দুৰ্ঘটনাত মৃত্যু হৈছে মুস্তাফা আহমেদ আৰু আছাদ গনি নামৰ দুজন যুৱকৰ শিলচৰ আইজল ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা পৰৱৰ্তী খবৰ অসমলৈ আহিব চন্দ্ৰযান 3ৰ নায়ক ইছৰৰ মুৰব্বী শ্ৰীধৰ পানিকাৰ সোমনাথে অহা 17 জানুৱাৰীত কলাক্ষেত্ৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ইছৰৰ মুৰব্বী শ্ৰীধৰ পানিকাৰ সোমনাথে ছাত্ৰ ছাত্ৰীৰ সৈতে কৰিব মত বিনিময়
পৰৱৰ্তী খবৰ 2000 টকীয়া নোটক লৈ ডাঙৰ খবৰ। আপোনাৰ হাতত এতিয়াও আছে নেকি 2000 টকীয়া নোট? যদি আছে তেন্তে আপোনালৈ ভাল খবৰ আহিছে। RBIয়ে এই সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা। আপোনাৰ হাতত এতিয়াও আছে নেকি 2000 টকীয়া নোট? নোট সলনি কৰিব নোৱাৰাসকলৰ বাবে ভাল খবৰ আহিছে। 2000 টকীয়া নোটক লৈ RBIৰ বিশেষ জাননী। বন্ধ হোৱা 2000 টকীয়া নোটক লৈ আহিছে ডাঙৰ খবৰ। এতিয়াৰ পৰা আপুনি ডাকঘৰতে সলাব পাৰিব 2000 টকীয়া নোট। আৰু লগতে RBIৰ 19টা ৰিজনেল বেংকতো সলাব পাৰিব এই নোট, যাৰ বাবে আপুনি অনলাইন যোগে এখন আবেদন কৰিব লাগিব। আৰু সেই আবেদন আপুনি RBIলৈ পঠিয়াব লাগিব। এবাৰত আপুনি 20,000 টকা পৰ্যন্ত সলাবলৈ সুবিধা পাব। শেহতীয়াকৈ এই জাননী জাৰি কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ নগৰবেৰাত ঘোষ লৈ হাতেলোতে গ্ৰেপ্তাৰ হ'ল খণ্ড উন্নয়ন বিষয়া দীপ্তকান্ত চমুৱা আৰু কম্পিউটাৰ সহায়ক ভাস্কৰজ্যোতি দত্ত। নগৰবেৰাত ঘোষ লৈ আটক হ'ল খণ্ড উন্নয়ন বিষয়া দীপ্তকান্ত চমুৱা। হাতেলোতে ধৰা পৰিল কম্পিউটাৰ সহায়ক ভাস্কৰজ্যোতি দত্ত। দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল খণ্ড উন্নয়ন বিষয়া আৰু কম্পিউটাৰ সহায়ক। চমৰীয়া খণ্ড উন্নয়ন কাৰ্যালয়ত BDO হিচাপে কৰ্মৰত আছিল দীপ্তকান্ত চামুৱা। আৰু ভাস্কৰজ্যোতি দত্তও কৰ্মৰত আছিল চমৰীয়া খণ্ড উন্নয়ন কাৰ্যালয়ত। পৰৱৰ্তী খবৰ, এইবাৰ ৰাজনীতিত নামিল ক্ৰিকেটাৰ। সাংসদ হ'ল বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক সাকিব আল হাছান। বাংলাদেশৰ ৰাজনীতিৰ ইতিহাসত পুনৰ সংযোজন হ'ল ক্ৰিকেটাৰৰ। তৃতীয়জন ক্ৰিকেটাৰ সাকিব আল হাছান হ'ল বাংলাদেশৰ সাংসদ। বাংলাদেশৰ মাগুৰা 1ৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সাকিব আল হাছানে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সাকিবে সৰ্বমুঠ 1,85,388টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ বিৰোধী প্ৰতিদ্বন্দ্বী অধিবক্তা কাজী ৰেজাউল হুছেইনে লাভ কৰে মুঠ 5,994টা ভোট। অৰ্থাৎ প্ৰথমবাৰৰ বাবে সাকিব নিৰ্বাচনত অৱতীৰ্ণ হৈ ব্যাপক ব্যৱধানত জয়লাভ কৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বাংলাদেশৰ দুজনকৈ ক্ৰিকেটাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সাংসদ হৈছিল। 2014 আৰু 2018 চনত ক্ৰিকেটাৰ নাইমুৰ এহছান দুৰ্জয় দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। আৰু 2018 চনত প্ৰথমবাৰৰ বাবে মাছৰাফে মৰ্টাজাই জয়লাভ কৰিছিল। বিভিন্ন তথ্য অনুসৰি বৰ্তমানলৈকে সাকিবে ক্ৰিকেট এৰা নাই। উল্লেখযোগ্য যে ক্ৰিকেট আৰু ৰাজনীতি একেলগে সুকলমে চলাই নিব বুলি সাকিব আল হাছানে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, ৰাম মন্দিৰ উদ্বোধনৰ লগত সংগতি ৰাখি অহা 22 জানুৱাৰী তাৰিখে অসমত ঘোষণা কৰা হৈছে ড্ৰাই ডে। 22 জানুৱাৰী তাৰিখে অসমত ঘোষণা কৰা হৈছে ড্ৰাই ডে। অসম কেবিনেটৰ বৈঠকৰ অন্তত দেওবাৰে সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ৰাম মন্দিৰ উদ্বোধনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আনহাতে এই কেবিনেট বৈঠকত মিচিং, ৰাভা, তিৱা জনগোষ্ঠীৰ পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় অনুমোদন পঠিওৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। এইসমূহৰ উপৰিও ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী হ'বৰ বাবে লোৱা হয় এক ব্যতিক্ৰমী সিদ্ধান্ত। মুখ্যমন্ত্ৰী উদ্যমিতা নামৰ এক আঁচনি ৰূপায়ণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ আত্মসহায়ক গোটসমূহক 3টা পৰ্যায়ত ঋণ প্ৰদান কৰা হ'ব। মহিলাসকলক প্ৰাৰম্ভিকভাৱে 10,000 টকা প্ৰদান কৰাৰ পৰিৱৰ্তে দ্বিতীয় পৰ্যায়ত 25,000 টকাত 12,000 টকা ৰাজসাহায্য প্ৰদান কৰিব। আৰু তৃতীয় পৰ্যায়ত 50,000 টকাৰ ঋণৰ সকলো সুদ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ 39 লাখ মহিলা লাভান্বিত হ'ব। আৰু আগন্তুক 16 জানুৱাৰীৰ পৰা এই আঁচনিৰ প্ৰপত্ৰ পূৰণ কৰিব পাৰিব মহিলাসকলে।